হাই গাইজ, আসসালামু আলাইকুম। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি ক'ত গৈ আছোঁ বলক দেখুৱাই আছোঁ। এতিয়া আমি গৈ আছোঁ পিকনিকৰ বজাৰ কৰিবলৈ আৰু আপোনালোকক মই দেখুৱাম কি বজাৰ কৰোঁ আৰু আপোনালোকক সকলোলৈ মোৰ ফালৰ পৰা হেপী নিউ ইয়েৰ কৈ দিয়া। হেপী নিউ ইয়েৰ। আৰু আপোনালোকৰ দিনবোৰ ভালে যাওক দোৱা কৰিছোঁ। আপোনালোকেও মোৰ কাৰণে দোৱা কৰিব। বাই। এইপিনে আমাৰ ওলাই যাওঁতে সন্ধিয়া হৈছিলে আৰু আম্মা, মই, ভণ্টি আমি তিনিজনীয়ে গৈছিলোঁ আৰু মোক চাওকচোন, মই পূৰা ধেমালি কৰি গৈ আছোঁ। তাৰপিছত আমি বজাৰ গৈ পালোঁ আৰু বজাৰখনতো বহুত বেছি ভিৰ আছিলে, কাৰণ পিকনিকৰ ছিজন চলি আছে যিহেতু, তো তাৰ কাৰণে বজাৰখনত ভিৰ বহুত আৰু বস্তুবোৰৰো দাম বেছি, কাৰণ মানুহেতো পিকনিক এতিয়া খাবই আৰু বস্তুটো কিনিবই, তো তাৰ কাৰণে দামবোৰ বঢ়াই দিছে। তো তাৰপিছত আমি গৈ পালোঁ ফাৰ্ষ্ট চব্জি ল'বলৈ, কাৰণ চব্জি নহ'লেতো আৰু নহ'ব ন, কাৰণ চালাডটো খাবই লাগিব। আৰু আমি প্ৰত্যেকবাৰেই পিকনিক ঘৰৰ মানুহখিনিয়ে খাওঁ, বেলেগ মানুহৰ লগত নাখাওঁ। তো এইবাৰো ছেম তেনেকেই হ'ব, আমি ঘৰৰ মানুহখিনি বাহিৰতে ৰান্ধি পেলাই এসাঁজ খাম বুলি ভাবিছোঁ। আৰু আজি হ'ল 1 জানুৱাৰী আৰু 31 ডিচেম্বৰত আমি পাৰ্টি খোৱা নহ'ল, তো ভাবিলোঁ আজিয়ে খাওঁ বুলি। তো আমি তাৰপাছত লৈ ল'লোঁ চিকেন আৰু এইপিনে আম্মাই লৈ আছে কণী আৰু এয়া পাত আৰু গিলাচ লৈছোঁ, কাৰণ খাব লাগিব ন, কাৰণ কিমাননো আৰু ধুই থাকিব, ঠাণ্ডাও বহুত, বাহিৰত খোৱাটো বহুত মুস্কিল হয়। তথাপিও আৰু তাৰপিছত আমি গৈ পালোঁ বেকাৰীৰ পৰা আমি লৈ ল'লোঁ অলপ নাস্তা, চাহ খাবলৈ, কাৰণ চাহটো খাবই লাগিব, তেতিয়াহে গাটো গৰম উঠিব, আমি কাম কৰিবও পাৰিম। আৰু এয়া আমি ঘৰ গৈ পায়ে ফাৰ্ষ্ট আমি লগাই লৈছোঁ জুই, কাৰণ জুই মেইন হয় আৰু এইখিনি নলগালেতো নহ'বই, কাৰণ ইমান কুঁৱলী পৰি আছে কি ক'ম আৰু। তাৰপিছত আমাৰ লগত এয়া আমাৰ মেকুৰীকেইটাও খাবলৈ আহিছে পিকনিক, দেখিছেনে। আৰু আমাৰ টেণ্টটো বনাই হৈ গ'ল আৰু দেখিছেনে আমি কেনেকৈ বনাইছোঁ, আমি মাইকী মানুহখিনিয়ে মিলি পেলাই যি পাৰিছোঁ তেনেকৈ কৰি লৈছোঁ। আৰু এয়া আৰু বৰমা দেখিছেনে, বৰমাৰ ডান্স আৰম্ভ হৈয়ে গ'ল। আৰু আমি এইবাৰ পিকনিকত এবাৰ ডান্স কৰা নহ'ল, কাৰণ লাজতে গ'ল আৰু লাজ কৰি আৰু বৰমাৰ লাজ নাই, বৰমাই চবৰ ওচৰতে নাচি থাকে। তাৰপিছত এয়া ভণ্টিয়ে আদা নহৰু গুচাই আছে আৰু মানে আম্মাই কণী সিজাই দিছে আৰু ময়ো লগতে বহি লৈছোঁ কণীখিনি লৰাই দিওঁ বুলি। আৰু এয়া মই লৰাই আছোঁ এতিয়া। তাৰপিছত এয়া চবেই এতিয়া জুই পোৱাত ব্যস্ত আৰু কথা পতাত ব্যস্ত, ভালো লাগে বহুত। আৰু এয়া আমি এতিয়া কণী বখলাই লৈছোঁ আৰু কণীখিনি বখলাই লৈ পেলাই ধুনীয়াকৈ এতিয়া আমি খাম। এয়া হৈ গ'ল কণী বখলিয়াই। তাৰপিছত মই এয়া কেক আনিছিলোঁ, তো কেকটো ভাবিলোঁ ধুনীয়াকৈ কাটি লওঁ আৰু এয়া মই এতিয়া কেকখিনি কাটি লৈ আছোঁ। তাৰপিছত এয়া দেখিছেনে আমাৰ দুজনী কণী লৈ লৈছোঁ হাতত, কাৰণ কণী খায়ো কোনেনো বেয়া পায় ন, চবেই ভাল পায়, তো আমিও খাই ল'লোঁ কণী। আৰু এইপিনে দেখিছেনে সিহঁতে মোক জোকাই আছে, কণী খাওঁতেও ভিডিঅ' কৰিব লাগে নেকি তেনেকৈ কৈ আছে, কিন্তু একো নাই, সিহঁতে যি কয় কৈ থাকক, মই মোৰ কামখিনিতো মই কৰিয়ে যাম, কাৰণ মই আপোনালোকৰ লগত গোটেইখিনি বস্তু শ্বেয়াৰ কৰোঁ ন, তো গোটেইখিনি বস্তু শ্বেয়াৰ কৰিবই লাগিব, আপোনালোকে যিহেতু মোৰ ফেমিলিৰ নিচিনাই হয়। তো এয়া এতিয়া মই হাজবেণ্ডকো চাহ নাস্তা দি ল'লোঁ আৰু এইপিনে আমিও গোটেইকেইটাই বহি লৈ পেলাই খাই ল'লোঁ। আৰু এয়া মই ধুনীয়াকৈ কেকখিনি কাটি লৈছিলোঁ, কাটি পেলাই আমি গোটেইকেইজনী একেলগে বহি জুই পোৱাই চাহৰ মজা ল'লোঁ। খাই বৈ লৈ গোটেইখিনি কাম হৈ গ'ল। তাৰপিছত আম্মায়ো ৰন্ধা আৰম্ভ কৰিলে, আম্মাই এইপিনে মাংস আৰু পোলাও বনাই হৈ গ'ল। তাৰপিছত এইপিনে চিকেন ফ্ৰাই কৰিব লৈছে আৰু বেঙেনা ফ্ৰাই কৰিব লৈছে, তো সেয়াও হৈ গ'ল। তাৰপিছত মই দেখাই থকা নহ'ল আৰু গোটেইখিনি, আৰু টোপনিও লাগি আহিছে আৰু ইমান বেছি ঠাণ্ডা বাহিৰত, তো বাদ দিলোঁ আৰু। তো সিহঁতেও এয়া খাবলৈ বহি গ'ল, প্ৰথমতে গোটেইকেইটাই বহি খালে, মোৰ খাবলৈ জেগা নাই, তো ভাবিলোঁ আমি তিনিজনীয়ে লাষ্টতেই খাম। আৰু এয়া এতিয়া আমিও খাবলৈ বহিলোঁ আৰু বহুত বেছি টেষ্টি হৈছিল খোৱাখিনি। তাৰপাছত এখন পান খাই শুই থাকিলোঁ। এইপিনে আজি হ'ল 3 জানুৱাৰী আৰু ৰাতিপুৱা উঠিয়ে আমি আকৌ এটা খানা খাবলৈ ৰেডি কৰিছোঁ। আৰু আজি খানাটো আমাৰ ইমান ডাঙৰ নহয়, সৰু সুৰাকৈ খাম, আৰু আজি পথাৰতে খাম বুলি ভাবিলোঁ। আৰু সেইদিনা আমি ৰাতি চোতালতে খাইছিলোঁ আৰু আজি পথাৰত খাবলৈ ওলাইছোঁ। আৰু ৰ'দটো ইমান ধুনীয়া দিছে, ৰ'দটো দেখি একদম ভালেই লাগি গৈছে। তো তাৰপাছত আমি ধুনীয়াকৈ বাঁহ পুতি লৈছোঁ আৰু বাঁহ পুতি আমি এতিয়া আমাৰ টেণ্টটো বনাব লৈছোঁ। আমাৰ ঘৰত তেনেকৈ কোনো মতা মানুহ নাছিলে, তো সেইটো কাৰণে ভাবিলোঁ আমিয়ে মিলি পেলাই কৰি পেলাওঁ। আৰু এয়া দেখিছেনে আমাৰ বাঁহ পুতাও হৈ গ'ল, এতিয়া আমাৰ টেণ্টটো বনাই হৈ যাব, তো আপোনালোকক বনাই পেলাই দেখুৱাই আছোঁ। আৰু এয়া অলমষ্ট হ'লেই। তাৰপাছতে মই এতিয়া গাঁত খান্দি আছোঁ চৌকাৰ কাৰণে, আৰু আম্মায়ে খৰি আনি দিলে ৰান্ধিবলৈ। আৰু এয়া দেখিছেনে আমি গোটেইকেইজনীয়ে হাতে কামে লাগি গোটেইখিনি কৰি ল'লোঁ। আৰু এনেকৈ সৰু সুৰা পিকনিকবোৰ খাই থাকিও ভাল লাগে। আৰু যেতিয়া আমি সৰু আছিলোঁ তেতিয়া আৰু বহুত বেছি পিকনিক খাইছিলোঁ, দুদিন যাবই নাপায় আকৌ পিকনিক খাওঁ। তো তেনেকৈ ঘৰৰ পৰা বস্তু উঠাই খাওঁ আৰু 20 টকাকৈ খাওঁ, তেতিয়া বহুত বস্তুও পোৱা গৈছিলে, তো বহুত বেছি ভাল আছিলে সেই দিনবোৰ। কিন্তু এতিয়াতো আৰু সেই দিনবোৰ নাই। আৰু এয়া দেখা পাইছেনে আমাৰ টেণ্টটো অলমষ্ট হৈ গ'ল, আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এয়া দেখিছেনে মোৰ চৌকা খান্দি হোৱাই নাই, বহুত চেষ্টা কৰিলোঁ কিন্তু নোৱাৰিলোঁ। তাৰপিছত আৰু এয়া ভণ্টিয়ে লাগি পেলাই বনালে।
তাৰপিছত এইটো দেখিছেনে, আমি য'ত থাকিম সিও মানে তাতে থাকিব আৰু পিকনিক বুলি পেলাই সিও গম পাইছে যে আজি খানাটো ভালেই হ'ব। তো এতিয়া আমাৰ ওচৰৰ পৰা নোযোৱাই হ'ল। আৰু এয়া দেখিছেনে, আলহীও আহি পালে, সিহঁতো আমাৰ লগত আজি খানা খাই আছিলে। তাৰপাছত এইপিনে আমি লৈ লৈছোঁ অলপ কমলা, আব্বাই আনিছিলে। তো এতিয়া আমি কমলাখিনি ধুনীয়াকৈ গুচাই লৈ আছোঁ। আৰু পিকনিকত তেনেকৈ কমলা ভৰ্তা এইবোৰ খালে ভাল লাগে। আৰু এয়া দেখিছেনে, আমি গোটেইকেইজনীয়ে হাতে কামে লাগি গ'লোঁ আৰু কথামতেই কাম আমাৰ কমলাও গুচাই হৈ গ'ল আৰু এতিয়া আমাৰ ভৰ্তা বনায়ো হৈ গ'ল আৰু গোটেইখিনিয়ে মিলি পেলাই খালোঁ। খাই কৰি লৈ এয়া পূৰা কামত এতিয়া লাগি গ'ল। এইপিনে আলু, পিঁয়াজ, নহৰু এইবোৰো গুচোৱা হৈ আছে আৰু এয়া চিকেনো আহি পালে। আৰু এইপিনে মই কণী সিজাই দিছোঁ। আৰু এয়া গোটেইখিনিকে এবাৰ ভাবিলোঁ দেখুৱাই দিওঁ। পূৰা কামত চবেই ব্যস্ত, মই যে ভিডিঅ' কৰি আছোঁ কোনো গমেই নাপায়। দেখা পাইছেনে? আৰু এয়া চাওকচোন মই আৰু এইপিনে ভাতো বহাই দিলোঁ আৰু এয়া দালিখিনিও ধুনীয়াকৈ ধুই থৈ দিছোঁ আৰু কণীও আমাৰ সিজাই পেলাই হৈ গ'ল, আদা নহৰু চব হৈ গ'ল। আৰু এতিয়া মই ভাতখিনিও ধুনীয়াকৈ এবাৰ লৰাই দিছোঁ। আৰু ইমান ধোৱা চৌকাত মানে খানা বনোৱাটো বহুত মুস্কিল হয়। তথাপিও আৰু ফূৰ্তিৰ কোবত যেনে তেনে বনালোঁ। আৰু সিহঁত ইমান চালাক, মোক ফচাই থৈ পেলাই গোটেইবিলাক আঁতৰি গ'ল। এতিয়া মই ৰান্ধি থাকিব লগা হৈছে। আৰু আম্মাৰো ভৰিখন কাটিছিলে, ভৰি বিষ। তো ভাবিলোঁ আম্মাই আৰু ৰান্ধিব নালাগে, ময়ে ৰান্ধি পেলাওঁ। তো এয়া মই এতিয়া বনাই আছোঁ। আজি মই বনাই চবকে খুৱাম, কেনেকুৱা বা হয় নাজানো। তো আপোনালোকেও ভিডিঅ'টো চাই থাকক। আৰু এইপিনে গাইজ মই বহুত কষ্ট কৰি ৰান্ধিছোঁ আজি, কাৰণ মই কান্দি কান্দি ৰান্ধিব লগা হৈছে, ইমান ধোৱা। আৰু এয়া মই কণীও বনাই হৈ গ'ল। তাৰপিছত গোটেইগালে খাবলৈ বহি গ'ল। এয়া দেখিছেনে, এতিয়াও ছেইম মানে আগৰ পিকনিকটোৰ নিচিনাই হৈছে। মোৰ খাবলৈ একেবাৰে জেগা নাই। এতিয়া সিহঁতে খাই ল'লে, তাৰপাছত আকৌ আমি খাবলৈ বহিলোঁ। আৰু এয়া এতিয়া আমি বহিলোঁ খাবলৈ। আৰু এনেকৈ সৰুকৈ পিকনিকটো খায়ো বহুত বেছি ভাল লাগিল। তো আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং।